Hello everyone, মই এনে টিভি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মা পিঠা খাম বুলি ক'লে। পিঠা আজি বুলি নহয়, বহুত দিনৰ পৰাই কৈ আছিলে। আলা চাউল 1 কেজিমান তিয়াই থৈ দিছিলোঁ, মিক্সাৰতে গুড়া কৰিলোঁ। আজিকালি ঢেঁকী চেকি আৰু এনেকুৱা খুন্দাৰ অভ্যাস নাই আৰু খৰি চৰি বিষ হৈ আছে যে সেইটো কাৰণে ঢেঁকীত খুন্দিবৰ কাৰণে নগ'লোঁ, মিক্সাৰতে গুড়া কৰিলোঁ। আৰু এতিয়া ডলা এখনতে গুড়াখিনি ভালদৰে ঢালি দিলোঁ। আৰু তাৰপিছত আৰু মই এইফালে নাৰিকল এটা ৰুকি লৈছোঁ, লগতে চেনি আৰু নিমখ আৰু ইলাইচি দুটামান গুড়া কৰি দিছোঁ যাতে গোন্ধটো ধুনীয়া আহে। তাৰপিছত ভালদৰে এতিয়া গুড়াখিনি সানি ল'ম আৰু পানী নিদিওঁ। এতিয়া নাৰিকলৰে যিহেতু পানী ওলায় সেইটোৰে মানে পূৰা ভালদৰে গুড়াখিনি সানি ল'ব লাগিব। তাৰপিছত গাখীৰ দিম, পানীৰ সলনি গাখীৰে দিম আৰু বন্ধুসকল। আৰু এই পিঠাটো আগতে আমি টেকেলি খাপৰত যে গুড়াখিনি দি বনাইছিলোঁ, সেইটো কাৰণে টেকেলি মুখত দিয়া পিঠা বুলি কৈছিলোঁ। আজি কিন্তু বেলেগ ধৰণে বনাম, অলপ কুকাৰতে মানে বনাম বুলি ভাবিছোঁ। চাহ খোৱা যে গ্লাছ আছে সেই গিলাচতে মানে বনাম বুলি ভাবিছোঁ। তো ভণ্টিক মই ক'লোঁ যে গুড়াখিনি ভালদৰে তুমিয়ে সানাচোন বুলি। এতিয়া গাখীৰটো অলপ দি লৈছে, তাৰমানে গোটেইখিনি একেবাৰে মানে দি লোৱা নাই, কাৰণ পিছত থেপথেপীয়া হৈ গ'লে আৰু চালনীত মানে সৰকিবৰ কাৰণে অলপ দিগদাৰ হয়। সেইটো কাৰণে অলপ অলপকৈ গাখীৰেৰে সানি আৰু ভণ্টিয়ে এনেকুৱা চালনীত চালি লৈছে গুড়াখিনি, অলপ হেৰেঙা চালনীতে। তো বন্ধুসকল, এইখিনি এতিয়া চালা হৈ গ'ল, চাওক পূৰা ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু এতিয়া চাহ খোৱা যে এটা গ্লাছত, সেইটো গ্লাছতে মানে ভৰাই এতিয়া ৰেডি কৰিছে। আৰু এইফালে কুকাৰতো মানে পানীখিনি গৰম দি থৈ দিছোঁ। কুকাৰৰ যে চিটিটো সেইটোৰে মানে গিলাচটো ফুটা কৰি লৈছোঁ, কাৰণ বেলেগ কিবা এটাৰে ফুটা কৰিলে আন্দাজ নাপাবও পাৰোঁ, আৰু ফুটাটো ডাঙৰ হ'লে আৰু কুকাৰৰ চিটিটোত মানে নালাগিব পাৰে। সেইটো কাৰণে কুকাৰৰ চিটিটোতে মানে গিলাচটো ফুটা কৰি লৈছোঁ। তাৰপিছত গুড়াখিনি এনেকুৱা ভৰাই লৈছোঁ। ভৰাই লোৱাৰ পিছত পানীটো উতল অহাৰ পিছত আৰু এয়া চাওক গিলাচটো এনেকুৱা সোমাই আৰু এটা ঢাকন মাৰি দিছোঁ, যাতে ভাপটো আৰু ওপৰলৈ মানে ওলাই নাহে, পিঠাটো ধুনীয়াকৈ সিজি যায়। আৰু বন্ধুসকল, বহুত কম সময়তে পিঠাখিনি চাওক ইমানখিনি ৰেডি হৈ গৈছে আৰু ইমান ধুনীয়া গোন্ধ আহিছে নহয় ইলাইচিৰ, সঁচাই পিঠাটো মানে খাওঁ খাওঁ লাগিছে। আৰু চাওকচোন, মই এক হাতে কেমেৰাটো ধৰি আছোঁ আৰু এক হাতে মানে ওলাবৰ কাৰণে পৰাই নাই, কাৰণ পিঠাটো হওঁতে লগালগ ওলাবৰ কাৰণে নোৱাৰি, অলপ 5 মিনিটমান সময় ৰাখি দিবৰ কাৰণে লাগিব। যেতিয়া অলপ ঠাণ্ডা হয় নহয়, তেতিয়া হাতেৰে ধুনীয়াকৈ দুটা হাতেৰে আৰু মোহাৰি গিলাচটো অলপ ধুনীয়াকৈ যাতে পিঠাটো মানে ওলাই আহে, সেনেকুৱা ধুনীয়াকৈ চাৰিওফালে এনেকুৱা অলপ দাবাই ঘূৰাইকৈ হেৰি কৰিব লাগিব। তাৰপিছতহে পিঠাটো ধুনীয়াকৈ ওলাই যায়। আৰু চাওকচোন ইমান সুন্দৰকৈ